নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। কম সময়ত এই মিঠাইটো বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এয়া মই কাপটোৰে 1 কাপ শুকান চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে ভালদৰে চাই যাব জোখবোৰ। এতিয়া মই চাউলৰ গুড়িখিনি ল' ফ্লেমত ভাজি ল'ম। ল' ফ্লেমত ভাজিব যাতে কোনো ধৰণৰ কালাৰ চেঞ্জ নহয়। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই শুকান চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে শুকান নাথাকিলে কেঁচা চাউলৰ গুড়িও ল'ব পাৰে। কেঁচা চাউলৰ গুড়িখিনি আপোনালোকে এইদৰে ভাজিব, ভাজি এবাৰ মিক্সিত আকৌ গুড়ি কৰি ল'ব। এয়া মই চাউলৰ গুড়িখিনি ল' ফ্লেমত এইদৰে 3 মিনিট সময় ভাজি ল'লোঁ। এইদৰে কালাৰটো আপোনালোকে চেঞ্জ হ'বলৈ নিদিব, এইদৰে ৰখাব। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখনত এয়া চাউলৰ গুড়িখিনি নমাই ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই একেখন কেৰাহীখন অকণমান মোহাৰি লৈছোঁ। একেটা কাপেৰে এয়া 1 কাপ গাখীৰ লৈছোঁ। এয়া দেখিছেনে গাখীৰ উতলিব লৈছে। এতিয়া মই ইয়াতে দি দিম একেটা কাপেৰে এয়া 1 কাপ নাৰিকলৰ গুড়ি। ইয়াত মই আধা কাপৰ বেছি 1 কাপৰ কম এয়া চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আপোনালোকে যদি মিঠা খায় তেতিয়া 1 কাপো দিব পাৰে সম্পূৰ্ণ। এয়া মই 1 কাপ দিয়া নাই। এতিয়া ইয়াতে দি দিম এয়া 2 চামুচ পাউডাৰ গাখীৰ। 1 চামুচ এয়া 2 চামুচ পাউডাৰ গাখীৰখিনি ইয়াতে ভালদৰে মিক্স কৰি ল'ম। খুব টেষ্টি হয়, আপোনালোকে বনালে গম পাই যাব। একেবাৰে চাউলৰ গুড়িৰ মিঠাই বুলি কোনেও ধৰিবই নোৱাৰিব। ইয়াত মই ফ্লেভাৰৰ কাৰণে আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। 1 চামুচ মই ভৰ্তিকৈ ফ্ৰেছ মলাই দি দিছোঁ। থাকিলে দিব, নাথাকিলে আপোনালোকে 1 চামুচ বা 2 চামুচ ঘি দিলেও হৈ যাব। এইখিনিও মই মিডিয়াম ফ্লেমত এয়া 3-4 মিনিট সময় এইদৰে উতলাই ল'ব। এইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি। এইখিনি মই ইয়াতে এইদৰে মিক্স কৰি ল'ব লাগিব। এয়া দেখিছেনে এইদৰে মই মিক্স কৰি ল'লোঁ। অলপ আৰু ইয়াত ডাঠ কৰি ল'ব লাগিব। এইখিনি মই এয়া দেখিছেনে এইদৰে ডাঠ কৰি ল'ব। কেৰাহীখনৰ এৰি দিব। এইটো জোখত আপোনালোকে ৰখাই দিব। এতিয়া এইখিনি মই গেছ অফ কৰি নমাই ল'ম। এয়া মই থাল এখন লৈছোঁ। ইয়াতে ঘি অলপ আপোনালোকে সানি লগাই ল'ব। এতিয়া ইয়াতে মই মিঠাই মিশ্ৰণখিনি এইদৰে নমাই এইখিনি এইদৰে ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব। এতিয়া মই চামুচ এখন লৈছোঁ। লৈ এইদৰে ওপৰটো অলপ সমান কৰি ল'ম। মই ভালদৰে সমান কৰি ল'লোঁ। মই গৰমে কৰিছোঁ। এতিয়া মই অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম।
এয়া ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে এইদৰে চিলভাৰ বৰফেৰে গাৰ্নিছ কৰি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। এইদৰে মই দি দিছোঁ। এতিয়া মই এয়া পিচ পিচকৈ এইদৰে কাটি ল'ম। এইদৰে এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই ছাইডৰখিনি এইদৰে অলপ গুচাই লৈছোঁ। এপিচ মই আপোনালোকক দেখাই দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। এইদৰে গোটেই মিঠাইখিনি মই মিঠাই প্লেটত উলিয়াই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। খাবলৈও দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই ভাল হৈছে। আপোনালোকে ঘৰত এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।